সকলকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 সায়েন্সৰ কেমিকেল ৰিয়েকশ্যন আৰু ইকুৱেশ্যনৰ ইনটেক্সৰ কেইটা কুৱেশ্যন লৈ আহিছোঁ। অলৰেডি বহুত কেইটা কুৱেশ্যন আছে ইনটেক্সৰ, তাৰ ভিতৰত প্ৰথম 6টা কুৱেশ্যন মই ডিছকাছ কৰিবলৈ ওলাইছোঁ। এই ইনটেক্সৰ কুৱেশ্যন কেইটা তোমালোকক ভালকৈ বুজিব লাগিব আৰু পঢ়িব লাগিব, কাৰণ তাৰ পৰা কুৱেশ্যন অহা দেখা গৈছে। এতিয়া যদি আমি প্ৰথম কুৱেশ্যনটো ডিছকাছ কৰোঁ, কি কৈছে চোৱা। Why should a magnesium ribbon be clean before burning in air? এতিয়া এই মেগনেছিয়াম ৰিবনৰ যিটো এক্টিভিটি আছে তোমালোকে অলৰেডি পাইছা। এই এক্টিভিটিত কি হৈছে, মেগনেছিয়াম ৰিবনটো আমি কিয় ক্লিন কৰি লওঁ বিফৰ বাৰ্নিং, মানে জুইত দিয়াৰ আগতে। এতিয়া এই কুৱেশ্যনটো ছল্ভ কৰাৰ আগত তোমালোকক দুটা বস্তু মাইণ্ডত ৰাখিব লাগিব। এই দুটা বস্তু কি হ'ল, কেতিয়াবা তোমালোকক 3 মাৰ্কো দিব পাৰে, কেতিয়াবা 2 মাৰ্কো দিব পাৰে, কেতিয়াবা 1 মাৰ্কো দিব পাৰে। তো মাৰ্ক হিচাপত তোমালোকক কৰিব লাগিব। মেক্সিমাম এইটো যদি আহে 3 মাৰ্কে আহিব, তাৰ বাহিৰত আৰু নাহে। গতিকে এইবিলাক তোমালোকক মানে থিংকিং কৰিহে পঢ়িব লাগিব যে ইয়াত কিমান মাৰ্ক আহিব পাৰে আৰু কেনেকৈ লিখিম। এতিয়া চোৱা, যদি তোমালোকৰ এইখিনি কুৱেশ্যনত 3 মাৰ্ক দিয়ে, তেতিয়াহ'লে পইণ্ট ৱাইজত লিখিলে আৰু মাৰ্ক কাটাৰ মানে সম্ভাৱনাই নাথাকে। এতিয়া চোৱা, মই পইণ্ট ৱাইজত লিখিছোঁ 3 মাৰ্কৰটো। এতিয়া চোৱা, প্ৰথম পইণ্টত কি কৈছে, পইণ্ট 1 ফৰ্মেশ্যন অফ অক্সাইড লেয়াৰ। ফাৰ্ষ্ট পইণ্টত এইটো। এই পইণ্টৰ ভিতৰত কি কৈছে, মেগনেছিয়াম ইজ এ হাইলি ৰিয়েক্টিভ মেটেল। এই মেগনেছিয়াম যিটো আছে এইটো অকণমান মেটেল হয় আৰু এইটো হাইলি ৰিয়েক্টিভ হয়। ৰিয়েক্টিভ মানে সোনকালে ৰিয়েকশ্যন কৰিব পাৰে, সেইকাৰণে কৈছে হাইলি ৰিয়েক্টিভ। তাৰপিছত কৈছে ৱেন এক্সপ'জ টু এয়াৰ, যেতিয়া এই মেগনেছিয়াম ৰিবনটো কি হ'ব, এয়াৰৰ লগত এক্সপ'জ হৈ যাব, মানে এয়াৰৰ কণ্টেক্টত আহিব। ইট ৰিয়েক্টছ উইথ অক্সিজেন। এয়াৰত কি থাকে তোমালোকৰ, অক্সিজেন থাকে জানাই। অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, বিভিন্ন ধৰণৰ গেছ আছে, কিন্তু তাৰে ভিতৰত অক্সিজেনৰ লগত মেগনেছিয়ামটো ৰিয়েক্ট কৰিব টু ফৰ্ম এ থিন ষ্টেবল লায়াৰ অফ মেগনেছিয়াম অক্সাইড অন ইটছ ছাৰ্ফেচ। এতিয়া কৈছে এইটো এটা মেগনেছিয়াম ৰিবন। এই মেগনেছিয়াম ৰিবনত কি থাকিব, মেগনেছিয়াম থাকিব। এই মেগনেছিয়ামটো অক্সিজেনৰ লগত, এয়াৰত কি থাকে, অক্সিজেন থাকে, কণ্টেক্ট হ'ব। কণ্টেক্ট হৈ কি হ'ব, মেগনেছিয়াম অক্সাইডটো ফৰ্মেশ্যন কৰিল। এতিয়া এই মেগনেছিয়াম অক্সাইডটো যে ফৰ্মেশ্যন কৰিল, এইটো এটা কি হ'ব, লায়াৰ ফৰ্মেশ্যন কৰিব। কাৰ, এই ৰিবনৰ চাৰিওফালে এটা লায়াৰ ফৰ্মেশ্যন কৰিল। এইটো হৈছে তোমালোকৰ প্ৰথম পইণ্ট। এতিয়া চোৱা, ছেকেণ্ড পইণ্টত কি কৈছে, দ্য বেৰিয়াৰ ইফেক্ট। এতিয়া এই যে লায়াৰটো যে ফৰ্মেশ্যন কৰিল, এইটো এটা কি হিচাপে হৈছে, বেৰিয়াৰ হৈছে, কাৰণ কভাৰ টাইপৰ হৈছে, হয়নে নহয়। এতিয়া এই পইণ্টত কি কৈছে, দিছ অক্সাইড লায়াৰ, মানে এই লায়াৰটো যে ফৰ্ম কৰিছে সেইটো কৈছে, দিছ অক্সাইড লায়াৰ এক্ট এজ এ প্ৰটেক্টিভ কোটিং that prevents the underlying magnesium metal from coming into contact with oxygen। তাৰ মানে এই যে এটা প্ৰটেক্টিভ কভাৰ বা লায়াৰ ফৰ্মেশ্যন হ'ল, এইটো কি কৈছে, যেতিয়া আমি জুইত আমি পুৰিবলৈ চেষ্টা কৰিম, তেতিয়া ডাইৰেক্ট মেগনেছিয়াম ৰিবনটো পূৰা যাব নেকি, নাযাব। কাৰণ এটা লায়াৰ যে ফৰ্মেশ্যন হৈছে, পূৰা যাবলৈ হ'লে প্ৰথমত লায়াৰটোত লাগিব, তাৰপিছতে মেগনেছিয়াম ৰিবনত যাব। সেই বস্তুটোৱে কৈছে, তাৰমানে এই লায়াৰটো এজ এ প্ৰটেক্টিভ কভাৰিং হিচাপত কাম কৰিছে। এইটো হ'ল তোমালোকৰ ছেকেণ্ড পইণ্ট। এতিয়া চোৱা, থাৰ্ড পইণ্টত কি কৈছে, ৰিমুভেল ফৰ ইফেক্টিভ কম্বাশ্যন। এতিয়া কম্বাশ্যন মানে তোমালোকক বুজিব লাগিব। কম্বাশ্যন মানে সম্পূৰ্ণৰূপে দহন, মানে পুৰি যোৱা যে কয়, সেইটোকে কম্বাশ্যন। এতিয়া চোৱা, এটা পেপাৰ আছে, এই পেপাৰটোক আমি জুই দিলোঁ। তোমালোকে এইবিলাক দেখিছাই, পেপাৰটোক জুই দিলে কি হ'ব, পূৰা যাব, পূৰা গৈ কি হ'ব, ব্লেক কালাৰৰ হ'ব। এই ব্লেক কালাৰৰ হ'ল। এতিয়া এই ব্লেক কালাৰৰ যে হ'ল, এই চোৱা, ইয়াৰ হোৱাইটৰ পৰা ব্লেক কালাৰৰ হৈ গ'ল না, এইবিলাকক কি বুলি কোৱা হয়, এছ বুলি কোৱা হয়। এতিয়া এই কনভাৰ্চনটোকে কি বুলি কোৱা হ'ব, এটা কম্বাশ্যন বুলি কোৱা হ'ব। বুজি পাইছা এতিয়া, অ'কে। আই থিংক এইখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া থাৰ্ড পইণ্টত এইখিনি কৈছে, চোৱা কি কৈছে, the ribbon is cleaned with sandpaper to remove this magnesium oxide layer. This exposes the pure shiny magnesium metal, allowing it to undergo complete and easy combustion, burning with a brilliant white film. এতিয়া এই মেগনেছিয়াম যিটো ৰিবন আছে, যদি মই কভাৰটোক চাৰিওফালে যিটো প্ৰটেক্টিভ কভাৰ আছে, এই কভাৰটোক যদি মই ক্লিন নকৰোঁ, তেতিয়াহ'লে ডাইৰেক্টটো আৰু মেগনেছিয়াম ৰিবনটো জুইৰ লগত কণ্টেক্ট নহ'ব না। যেতিয়া ডাইৰেক্টলি জুইৰ লগত কণ্টেক্ট নহ'ব, তেতিয়াহ'লে হোৱাইট ফিল্মটো প্ৰডিউচ নহ'ব। এতিয়া হোৱাইট ফিল্মটো প্ৰডিউচ কৰিবলৈ হ'লে তোমাক মেগনেছিয়াম যিটো অক্সাইডৰ কভাৰ আছে বা লায়াৰ আছে, এইটোক মানে ক্লিন কৰিব লাগিব। এতিয়া কিহেৰে ক্লিন কৰিব গৈছে, চেণ্ড পেপাৰৰ সহায়ত ক্লিন কৰি ল'ব গৈছে। যেতিয়া ক্লিন কৰিম,
ক্লিন কৰিলে তাৰ মানে এনেকুৱা ফৰ্মতে পাম এইটো হৈছে ৰিবন যেতিয়া আমি জুই দিম ডাইৰেক্ট ৰিবনটো কি হ'ব জুইত পৰিব আৰু জুইত পৰাৰ লগে লগে এই তলত যে থাকে তোমালোকৰ কি ৱাচ গ্লাছ এই ৱাচ গ্লাছত কি হ'ব এই যে কলো সৰু 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 বগা বগা টাইপত দেখা যাব এইবিলাককো কি বুলি কোৱা হ'ব মেগনেছিয়াম অক্সাইড আৰু এই মেগনেছিয়াম অক্সাইডটো কালাৰ কেনেকৈ হয় কালাৰটো কেনেকুৱা হয় হোৱাইট কালাৰ হয় এইটো তোমালোকৰ আহিব পাৰে যে মেগনেছিয়াম ৰিবন যেতিয়া আমি এটা মানে বাৰ্ন কৰোঁ তেতিয়া মেগনেছিয়াম অক্সাইড ফৰ্মেশ্যন হয় এই মেগনেছিয়াম অক্সাইডৰ কালাৰটো কি হয় এইটো তোমালোকৰ আহিব পাৰে ঠিক আছে ইয়াৰ কালাৰটো কি হয় হোৱাইট হয় এতিয়া এই তিনটা পইণ্ট মই ডিছকাছ কৰিলোঁ এতিয়া চোৱা এই তিনটা পইণ্ট যে ডিছকাছ কৰিলোঁ এতিয়া যদি তোমালোকে কেমিকেল ইকুৱেশ্যনটো লিখি দি দিয়া আৰু তোমালোকৰ মাৰ্ক কাটিব নোৱাৰে এতিয়া কেমিকেল ৰিয়েকশ্যনটো বাৰ বাৰ লিখিয়ে দিলোঁ তো এইটো হয় তোমালোকৰ কেমিকেল ৰিয়েকশ্যন এটা হ'ল 3 মাৰ্কত যদি তোমালোকৰ 1 মাৰ্ক আহে তেনেহলে কেনেকৈ লিখিবা এতিয়া 1 মাৰ্ক আহিলে এনেকৈ লিখিলে হ'ল আৰু কেমিকেল ৰিয়েকশ্যনটো লিখি দিলে আৰু 1 মাৰ্কত কাটিব নোৱাৰে উই ক্লিন ইট টু ৰিমুভ দ্য প্ৰটেক্টিভ লায়াৰ এই যে মেগনেছিয়াম অক্সাইডৰ যেটো লায়াৰ ফৰ্মেশ্যন হৈছে সেইটো আমি ক্লিন কৰিব কাৰণে আমি কি কৰো অক্সাইড সো দ্যাট মেটাল ক্যান ৰিয়েক্ট প্ৰপাৰলি এটো কিয় ক্লিন কৰো কাৰণ এই মেগনেছিয়াম ৰিবনত যেটো মেটাল থাকে এটো কি কৰিব যাতে সোনকালে ৰিয়েক্ট কৰিব পাৰে কাল লগত অক্সিজেনৰ লগত আৰু সোনকালে বাৰ্ন হ'ব পাৰে সেই কাৰণে আমি মেগনেছিয়াম অক্সাইডটো ক্লিন কৰিলো মানে কব গলে এক প্ৰকাৰৰ সোনকালে যাতে পুৰি যায় মানে বাৰ্ন হয় সোনকালে বাৰ্ন হয় আৰু কি কৰে এই মেগনেছিয়াম যেটো থাকে এটো সোনকালে কি কৰিব তাততো অক্সিজেন থাকিব সেই অক্সিজেনৰ লগত ৰিয়েক্ট কৰি যাতে সোনকালে পুৰি যায় এটো হৈছে তোমালোকৰ যদি 1 মাৰ্কৰ আহে এনেকৈ লিখি দিলে হৈ গল তাৰ পিছত লিখিবা দা কেমিকেল ইকুৱেশ্যন আৰু ইকুৱেশ্যনটো যে লিখিবা ইকুৱেশ্যনটো ব্যালেন্স কৰি দিবা বাস এইখিনি লিখিলে তোমালোকৰ 1 মাৰ্ক পাই যাবা এতিয়া সব কোৱেশ্চন নম্বৰ 2 কি কৈছে রাইট দা ব্যালেন্সড ইকুৱেশ্যন ফৰ দা ৰিয়েকশ্যন এতিয়া ইয়াত তিনটা কোৱেশ্চন দিয়া আছে এই তিনটা কোৱেশ্চন তোমালোকৰ ওয়াট ইকুৱেশ্যনত দিয়া আছে এতিয়া তো এই ওয়াট ইকুৱেশ্যনত তোমাক কনভাৰ্ট কৰিব লাগিব কেমিকেল ইকুৱেশ্যনত কনভাৰ্ট কৰি তাৰ পিছত ব্যালেন্স কৰি ল'ব লাগিব বাস এইখিনি কৰিলে হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 1 ত কি কৈছে সোৱা হাইড্ৰোজেন এণ্ড ক্লোৰিন এটো দুটা কম্বাইন কৰি কি হৈছে হাইড্ৰোজেন ক্লোৰাইড এটো কি হ'ব তেনেহলে তোমালোকৰ প্ৰডাক্ট হ'ব আৰু এটো কি লেফট সাইড এই লেফট সাইডত কি থাকে ৰিয়েক্টেন্ট থাকে তো এইখিনি প্ৰথম লেকচাৰত ভালকৈ বুজাই দিছো কোনটো ৰিয়েক্টেন্ট হ'ব কোনটো প্ৰডাক্ট হ'ব এতিয়া সোৱা ইয়াত মই ব্যালেন্স কৰি দিছো এতিয়া যদি ব্যালেন্সটো মই কাটি দিও এতিয়া তোমালোকক ব্যালেন্স কৰিব কম ইয়াত কেটা হাইড্ৰোজেন আছে দুটা ইয়াত ক্লোৰিন কেটা আছে দুটা ইপিনে কেটা আছে সোৱা এই লেফট ৰাইট সাইডত হাইড্ৰোজেন আৰু ক্লোৰিন এটা কৈ আছে লেফট সাইডত কেটা আছে দুটাই দুটা কৈ আছে এতিয়া যদি মই এই যে এটক দুটা কৰি কৰিব যাও তাৰ মানে কি কৰিব লাগিব দুটাকৈ কৰিব গলে যদি মই ইয়াৰ আগত ধৰি লোৱা মই 2 এৰে ইনটু কৰি দিও 2 এৰে ইনটু কৰি দিলো 2 এৰে ইনটু কৰি দিয়াৰ লগে লগে তাৰ মানে ইয়াত হাইড্ৰোজেন কেটা হল দুটা হল ক্লোৰিন কেটা হল দুটা হল এতিয়া লেফট সাইড আৰু ৰাইট সাইড দুটা কি হল মিলি গৈছে না নাই গতিকে এই যে মিলি গল এটকে তোমালোকক কি বুলি কোৱা হয় ল অফ কনজারভেশন অফ মাস তাৰ মানে এতিয়া সোৱা ইপিনেও এটম যি কেটা আছে মিলি গৈছে রাইট সাইডতো এটম যি কেটা আছে মিলি গৈছে হৈছে এই মিলি যোৱাকে এটা কি বুলি কোৱা হয় ব্যালেন্সড কেমিকেল ইকুৱেশ্যন বুলি কোৱা হয় আই থিংক প্ৰথমটো ক্লিয়াৰ হৈছে এতিয়া সোৱা ৰিজন কি আছে হাইড্ৰোজেন এণ্ড ক্লোৰিন আর ডাইএটমিক মলিকুলস ডাইএটমিক মানে কি ডাই মানে দুটা এতিয়া সোৱা এই হাইড্ৰোজেন এইটো সোৱা এইটো হাইড্ৰোজেনত কেইটা মলিকুল এটম আছে দুটা এটম আছে এই দুটা এটম মিলি কেনে কি হয় এটা মলিকুল ফৰ্মেশ্যন হৈছে তোমালোকে এইবিলাক ক্লাস 9 ত পাইছা এটা বা তাতকৈ বেছি এটম কম্বাইন কৰি কি হয় এটা মলিকুল ফৰ্মেশ্যন হয় এটম কি মলিকুল কি এইবিলাক তোমালোকে ক্লাস 9 ত পাইয়ে আহিছা তো এইবিলাক এতিয়া বুজাব গলে আৰু বহুত লেন্দি হ'ব ভিডিওটো তাৰ পিছত কৈছে টু ব্যালেন্স দা টু এটমস of hydrogen and chlorine on left side already বুজাই দিলো left hand side ত কি হাইড্ৰোজেন দুটা আছে ক্লোৰিন দুটা আছে এটো ব্যালেন্স কৰিব লাগিব we add the coefficient of 2 HCl on the right এতিয়া সোৱা এই coefficient টো যে ওয়াৰ্ডটো ইউজ কৰি এটো মানে বুজি পাও coefficient কা কয় এতিয়া সোৱা ইয়াত কৈছে HCl তাৰ মানে এই HCl ৰ আগত কি আছে 2 আছে এই দুইটো কি বুলি কোৱা হ'ব coefficient বুলি কোৱা হ'ব মানে এক প্ৰকাৰৰ চলক বুলি যে কয় সহক যে কয় হেটো কয় coefficient বুজি পাইছা কোফিশিয়েন্ট কাক কয় এতিয়া তো মিনিং বিলাক বুজিব লাগিব এতে গল 1 নম্বৰ এতে 2 নম্বৰ সোৱা বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট এই দুটা মানে ৰিয়েক্ট কৰিছে এটাই আনটোৰ লগত ৰিয়েক্ট কৰি কি ফৰ্মেশ্যন কৰিছে বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড ফৰ্মেশ্যন কৰিছে তাৰ মানে ইয়াত এতিয়া ৰিয়েক্টেন্ট দুটা আছে প্ৰডাক্ট দুটা আছে
লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইডত তোমালোকে এতিয়া এলিমেণ্ট কেইটা তোমালোকক ইকুৱেল কৰি ল'ব লাগিব। এতিয়া চোৱা প্ৰথমত যদি মই সালফেটত চোৱা এইটো কি কয় সালফেট কয় হয় না নহয়। সালফেটত এইটো লেফ্ট হেণ্ড সাইড আৰু এইটো তোমালোকৰ ৰাইট হেণ্ড সাইড এনেকৈ লিখি ল'লে ইজি হ'ব। লেফ্ট হেণ্ড সাইডত সালফেট কেইটা আছে ইয়াত চোৱা তিনিটা আছে। রাইট হ্যান্ড সাইডত সালফেট কেইটা আছে এটা আছে। সালফেটৰ কেমিকেল ফৰ্মুলাটো কি SO4 এইটো হৈছে SO4 2 নেগেটিভ এটা কয় সালফেট। তোমালোকক এইবিলাক জানিব লাগিব সালফেট এইটো হয়। এতিয়া এই ৰাইট হ্যান্ড সাইডত তুমি তিনিটা কৰিবলৈ হ'লে এই সালফেটৰ আগত তোমালোকক 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। তাৰ মানে তুমি ইয়াত 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চোৱা ইয়াত 3 ৰে মাল্টিপ্লাই কৰাৰ লগে লগে সালফেটটো মিলি গ'ল, ইয়াততো কোনো প্ৰব্লেম নাই, সালফেটটো মিলি গৈছে। কিন্তু এতিয়া এই চোৱা বেৰিয়ামত তেনেহ'লে কেইটা হ'ল, বেৰিয়াম তিনিটা হ'ল। এই বেৰিয়ামটো কোন সাইডত হ'ল, ৰাইট হেণ্ড সাইডত হ'ল তিনিটা। এতিয়া লেফ্ট হেণ্ড সাইডত বেৰিয়াম কেইটা আছে, এটা আছে। গতিকে ইয়াতো তোমালোকক তিনিটা কৰিবলৈ হ'লে ইয়াৰো 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চোৱা বেৰিয়ামটো মিলি গ'ল, বেৰিয়াম আৰু সালফেট ইকুৱেল হৈ গ'ল। এতিয়া চোৱা ইয়াত কি আছে, ক্লৰিন আছে। ইয়াত ক্লৰিন কেইটা আছে, দুটা, আৰু ইয়াত যে তিনিটা আছে। গতিকে এই 3 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, ক্লৰিন 6টা হ'ল। এতিয়া ক্লৰিনটো মানে কোন সাইডত হ'ল, লেফ্ট সাইডত ক্লৰিন কেইটা হ'ল, 6টা হ'ল। ৰাইট সাইডত তোমালোকে মিলাব লাগিব। এতিয়া চোৱা ৰাইট সাইডত ক্লৰিন কেইটা আছে, 3টা আছে। এতিয়া এই 3ক কিহেৰে পূৰণ কৰিলে 6 পোৱা যাব, 2 ৰে ইনটু কৰিব লাগিব। এতিয়া 2 আমি ইয়াত ইনটু কৰিলে নহ'ব, এইটোৰ আগত ইনটু কৰিব লাগিব 2 ৰে। এতিয়া চোৱা 2 ৰে যদি আমি ইনটু কৰোঁ তাৰ মানে এতিয়া কি হ'ল, এই 2 আৰু 3 যেতিয়া ইনটু কৰিম তেতিয়া কি হ'ব, 2 আৰু 3 ইনটু কৰিলে 6 হ'ব। তাৰ মানে ৰাইট হেণ্ড সাইডতো ক্লৰিন কেইটা হ'ল, 6 হ'ল। তাৰ মানে লেফ্ট সাইডতো ক্লৰিন 6টা হ'ল, ৰাইট সাইডতো ক্লৰিন 6টা হ'ল। এতিয়া আৰু এটা এলিমেণ্ট থাকিল কি, এলুমিনিয়াম। এতিয়া চোৱা এলুমিনিয়াম এইটোত কেইটা আছে, 2টা আছে। এতিয়া এলুমিনিয়াম ৰাইট সাইডত কেইটা হ'ল, 2টা হ'ল। তো এলুমিনিয়ামো মিলি গৈছে। এতিয়া সবকেইটা চোৱা ভালকে মিলি গৈছে আৰু একো কৰিব নালাগে। তো এই যে মিলি যে গ'ল এটম কেইটা, এইটোকে কি বুলি কোৱা হয়, বেলেন্সড কেমিকেল ইকুৱেশ্যন বুলি কোৱা হয়। আই থিংক তোমালোকে বুজি পাইছা। এতিয়া ৰিজনটোত চোৱা কি কৈছে, দিছ ইজ দ্য ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। এই ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো কাক কয় সেইটো মই বুজাই দিম। যেতিয়া মই টাইপছ অফ ৰিয়েকশ্যন পঢ়াম তেতিয়া এই তাত আহিব ডাবল ডিছপ্লেচমেণ্ট কি ৰিয়েকশ্যন। এতিয়া অলপ মই এটা আইডিয়া দি আছোঁ। ডাবল মানে কি, দুইবাৰ চেঞ্জ হ'ব লাগিব। ডিছপ্লেচ মানে পৰিৱৰ্তন কৰা। এতিয়া চোৱা ইয়াত এটা টিৰি আছে। এতিয়া চোৱা এই টিৰিটোক যেতিয়া আমি এই ছাইডত আনিম, ইয়াত আনিম, এই টিৰিটো যেতিয়া মই ইয়াত আনিম তাৰ মানে কি এই টিৰিটোৰ কি ডিছপ্লেচ হৈ গ'ল, মানে যিটো পজিশ্যন আছিল এইটো পৰিৱৰ্তন হৈ গ'ল। এই পৰিৱৰ্তনটোকে কি বুলি ক'ম, মানে ডিছপ্লেচ হোৱা বুলি ক'ম। ঠিক আছে। ঠিক তেনেকৈ এই ওপৰত যিটো 2 নম্বৰ ৰিয়েকশ্যনটো পঢ়িলোঁ এইটো এটা ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয়। কেনেকৈ হয় ডাবল ডিছপ্লেচমেণ্ট, তাৰ মানে চোৱা এই যে ইয়াত কি আছে, বেৰিয়াম আছে। বেৰিয়ামৰ লগত কি আমি এড কৰিছোঁ, সালফেট। প্ৰডাক্টত চোৱা বেৰিয়ামৰ লগত কি এড হৈছে, সালফেট এড হৈছে। অ'কে, কিন্তু এই সালফেটটো কাৰ লগত আছিল, এই সালফেটটো আছিল তোমালোকৰ এলুমিনিয়ামৰ লগত আছিল। তাৰ মানে এইটো কি একবাৰ চেঞ্জ হৈ গ'ল, এবাৰ কিন্তু চেঞ্জ হৈ গ'ল। অ'কে, এতিয়া চোৱা এতিয়া এই এলুমিনিয়ামৰ লগত কি আহি গ'ল, ক্লৰিন আহি গ'ল। কিন্তু এই ক্লৰিনটো আগত কাৰ লগত আছিল, বেৰিয়ামৰ লগত আছিল। তাৰ মানে ইয়াতো চেঞ্জ হৈ গ'ল। অ'কে, ক্লৰিন আৰু সালফেট এই দুটাই কি হ'ল, চেঞ্জ হৈ গৈছে। দুটা চেঞ্জ হোৱাৰ কাৰণে এইটোক ডাবল ডিছপ্লেচমেণ্ট, ডাবল মানে কি দুটা, আৰু দুটাই পৰিৱৰ্তন হোৱাৰ কাৰণে এইটোক ডাবল ডিছপ্লেচমেণ্ট আমি নাম দিছোঁ। ঠিক আছে। এতিয়া চোৱা বেলেঞ্চিঙত কি কৈছে, উই বেলেঞ্চ দ্য সালফেট আয়নছ ফাৰ্ষ্ট। তাৰ মানে প্ৰথমত আমি যেতিয়া সালফেট আয়নটো ফাৰ্ষ্ট আমি যদি বেলেঞ্চ কৰোঁ তেতিয়া এইটো ইজি হৈ যায়। তোমালোকে যিকোনো এটা লৈ বেলেঞ্চ কৰিব পাৰা, কোনো কথা নাই। কিন্তু যেতিয়া সালফেট আয়নটো যদি আগত বেলেঞ্চ কৰা তেতিয়া ইজিলি হৈ যায়। যেতিয়া তাৰ বাই এডিং 3 টু বেৰিয়াম সালফেট, এতিয়া যেতিয়া সালফেটটো বেলেঞ্চ কৰিলোঁ তেতিয়া এই বেৰিয়াম সালফেটক আমি কিহেৰে ইনটু কৰিছোঁ, 3 ৰে ইনটু কৰিছোঁ। এই কথাটোৱে কৈছে। দেন দ্য বেৰিয়াম এণ্ড ক্লৰিন এটমছ একৰ্ডিংলি বেলেঞ্চ কৰা হ'ল। তাৰপিছত কি হ'ল, বেৰিয়াম আৰু ক্লৰিনটো একৰ্ডিংলি বেলেঞ্চ কৰিছোঁ। এইখিনিয়ে কৈছে। এতিয়া কুৱেশ্যন নম্বৰ 3ত কি কৈছে চোৱা, ছডিয়াম প্লাছ ৱাটাৰ এই দুটা ৰিয়েকশ্যন কৰিছে। ফৰ্মেশ্যন কি হৈছে, ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন। তেনেহ'লে এইটো কি ক'ব, প্ৰডাক্ট ক'ব, আৰু এইটো কি ক'ব, ৰিয়েক্টেণ্ট বুলি কোৱা হ'ব। ঠিক আছে। তো অলৰেডি ৰিয়েক্টেণ্ট প্ৰডাক্ট কি হয় সেইটো তোমালোকে বুজি পাইছা আগতেই। এতিয়া ছডিয়ামটোক আমি কি লিখোঁ, Na, আৰু ৱাটাৰটোৰ কি লিখোঁ, কেমিকেল ফৰ্মুলা H2O। এইখিনিও জানা। অ'কে,
তাৰপিছত ছ'ডিয়াম হাইড্ৰক্সাইডক আমি কি লিখোঁ NaOH, এইটো মানে ছ'ডিয়াম হাইড্ৰক্সাইড। তাৰপিছত হাইড্ৰজেন H2, এতিয়া ডাইৰেক্ট হাইড্ৰজেন এনেকৈ আমি নিলিখোঁ কাৰণ এটা ৰিয়েকশ্যনত H2 এজ এ গেছ হিচাপত থাকে। অ'কে, এইখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া তোমালোকক খালি কৈছে যে বেলেঞ্চ কৰিব লাগে। এতিয়া বেলেঞ্চ কৰিব হ'লে তোমালোকক এলিমেণ্টকেইটা মিলাই চাব লাগিব, ক'ত লেফ্ট ছাইডত ৰাইট ছাইডত কিমানটা আছে সেইটো মিলাই চাব লাগিব, লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড। এতিয়া চোৱা, ছ'ডিয়াম এটা, হাইড্ৰজেন ইয়াত দুটা, হাইড্ৰজেন ইয়াত এটা আৰু দুটা, তিনিটা। অ'কে, এতিয়া যদি মিলাব যাওঁ প্ৰথমত হাইড্ৰজেনটোৱে মিলাম, কাৰণ হাইড্ৰজেনটো মিলালে বাকীটো মিলি যাব। এতিয়া হাইড্ৰজেনটো মিলাব গ'লে যদি মই ইয়াত 2 ইনটু কৰি দিওঁ, ইনটু কৰিলে ইয়াত হাইড্ৰজেন ৰাইট হেণ্ড ছাইডত হাইড্ৰজেন কেইটা বচোৱা, এই দুটা হাইড্ৰজেন হ'ব এটা আৰু ইয়াত দুটা হাইড্ৰজেন আছে, তাৰমানে 2 + 2 = 4, এইটো কি হ'ল হাইড্ৰজেন হ'ল। অ'কে, তাৰমানে ৰাইট হেণ্ড ছাইডত 4টা হাইড্ৰজেন হৈ গ'ল। এতিয়া লেফ্ট হেণ্ড ছাইডত 4টা হাইড্ৰজেন কৰিবলৈ হ'লে তাৰমানে তোমাক ইয়াত 2ৰে ইনটু কৰিব লাগিব। এতিয়া চোৱা লেফ্ট ছাইডত কেইটা হ'ল, 2 × 2 কিমান হ'ল, 4 হ'ল, তাৰমানে হাইড্ৰজেন কেইটা মিলি গ'ল। ইয়াত আমি যদি 2ৰে ইনটু কৰোঁ তাৰমানে হাইড্ৰজেন কেইটা মিলি গৈছে। অ'কে, এতিয়া চোৱা ছ'ডিয়ামটো ৰাইট হেণ্ড ছাইডত কেইটা আছে, দুটা আছে, এতিয়া লেফ্ট ছাইডত কেইটা আছে, এটা আছে, গতিকে আমাক ইয়াতো 2ৰে ইনটু কৰিব লাগিব। ছ'ডিয়ামটো মিলি গৈছে। অ'কে, ছ'ডিয়ামটো মিলি গ'ল। এতিয়া চোৱাচোন অক্সিজেন কেইটা আছে ইয়াত, অক্সিজেন ইয়াতো কেইটা আছে, দুটা আছে। এতিয়া অক্সিজেন এইটো কি হ'ব, দুটা হ'ব, তো অক্সিজেনো মিলি গ'ল। এইটো হৈছে তোমালোকৰ বেলেঞ্চড কেমিকেল ইকুৱেশ্যন। আই থিংক 3 নম্বৰটো বুজি পাইছা। এতিয়া ৰিজনটোত কি কৈছে চোৱা, to balance the odd number of oxygen and hydrogen atoms we use a coefficient of 2 for NaH2NaOH, তাৰ মানে কৈছে যে এই n এর কোফিচিয়েন্ট কিমান আছে, ইয়াত 2 আছে, H2 এর কোফিচিয়েন্ট কিমান আছে, 2 আছে, আৰু NaOH এর কোফিচিয়েন্ট কিমান আছে, 2 আছে। তো এইখিনি কৈছে এই কেইটাৰ কোফিচিয়েন্টক যদি আমি 2ৰে ইনটু কৰি দিওঁ তেতিয়াহ'লে এইটো বেলেঞ্চড হৈ যাব, এইখিনি কৈছে। অ'কে, চোৱা এতিয়া কুৱেশ্যন নম্বৰ 3 নম্বৰত আহিলোঁ। কি কৈছে চোৱা, write a balanced chemical equation with state symbol of the following reaction। ইয়াত কৈছে বেলেঞ্চো কৰিব লাগিব আৰু ষ্টেট চিম্বল কেইটা কি কি হয় সেইকেইটাও তোমাক লিখিব লাগিব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ত কি কৈছে, ৰিয়েকশ্যন বিটুইন বেৰিয়াম ক্লৰাইড এণ্ড ছ'ডিয়াম ছালফেট। মই তোমাক এটা কথা কৈ দিওঁ, এই যে বেৰিয়াম ক্লৰাইডৰ এইবিলাক কেমিকেল ফৰ্মুলা কি হয় এইবিলাক তোমালোকে ক্লাছ 9ত পাইছা, বাৰ বাৰ কৈ আছোঁ, সেইবিলাক আগত শিকিব লাগিব, কাৰণ তোমালোকৰ ৰিয়েকশ্যন আহিবই আৰু তোমালোকৰ ডাইৰেক্ট দিয়া নাথাকিব, এনেকৈ দিয়া থাকিব বেৰিয়াম ক্লৰাইড ছ'ডিয়াম ছালফেট, মানে ৱাৰ্ড ইকুৱেশ্যনত দিয়া থাকিব, সেই তোমালোকক কেমিকেল ইকুৱেশ্যন ফৰ্মুলাত কনভাৰ্ট কৰি সেইকেইটাক বেলেঞ্চ কৰিব লাগিব, তো সেইবিলাক জানিব লাগিব। এতিয়া চোৱা, এই যিটো দিয়া আছে এইটো মানে কি হয় তোমালোকৰ ৱাৰ্ডত হয় দিয়া আছে। এতিয়া চোৱা কি কৈছে, যদি মই ৱাৰ্ড ইকুৱেশ্যনটো লিখোঁ, বেৰিয়াম ক্লৰাইড এইটো মই লিখিলোঁ প্লাছ ছ'ডিয়াম ছালফেট এইটো মই লিখিলোঁ। এতিয়া চোৱা বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটটো যে লিখিলোঁ আৰু ছাইডত চোৱা AQ লিখিলোঁ, এই AQটো মিনিং হৈছে একুৱাছ মানে বুজা তোমালোকে, তাত মানে এটা সলিউশ্যন হয়, তাত ৱাটাৰ থাকে, মানে পানী থাকে, সেইটোৱে তোমালোকক সেইকাৰণে কৈছে এইটো একুৱাছ। তাৰমানে বেৰিয়াম ক্লৰাইডটো কি হ'ব, এটা একুৱাছ ৰিয়েকশ্যন হয়, একুৱাছত থাকিব, ছ'ডিয়াম ছালফেটটো একুৱাছত থাকিব। এতিয়া বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেট এই দুটা কি হয়, ৰিয়েক্টেণ্ট হয়। এতিয়া এই ৰিয়েক্টেণ্ট দুটা কম্বাইনেশ্যন কৰি কি ফৰ্মেশ্যন হৈছে, বেৰিয়াম ছালফেট হৈছে। এই বেৰিয়াম ছালফেটত আমি কি লিখিলোঁ, S লিখিলোঁ, তাৰ মানে এইটো কি হ'ব, ছলিড হ'ব, আৰু ছ'ডিয়াম ক্লৰাইড এইটো কি হ'ব, একুৱাছ হিচাপে লিখিলোঁ। এতিয়া চোৱা তোমালোকে তলত ৰিয়েকশ্যনটো চোৱা, এইটো বেলেঞ্চড কেমিকেল ইকুৱেশ্যন, তাৰমানে ইয়াত বেলেঞ্চ কৰি দিয়া আছে। যদি মই বেলেঞ্চটো মানে কেঞ্চেল কৰি দিওঁ, কেনেকৈ কৰিম চোৱা, বেৰিয়াম ক্লৰাইড BaCl2 লিখিলোঁ। অ'কে, ইয়াতো কোনো অসুবিধা নাই। তাৰপিছত ছ'ডিয়াম ছালফেটক আমি কি লিখোঁ, Na2SO4, এইটোক আমি কি লিখোঁ, ছ'ডিয়াম ছালফেটৰ এইটো হৈছে কেমিকেল ফৰ্মুলা। তাৰপিছত এই দুটা যেতিয়া ৰিয়েকশ্যন কৰিব, ইয়াত কৈ দিছে বেৰিয়াম ছালফেট ফৰ্মেশ্যন হ'ব, কি লিখিলোঁ, BaSO4, এইটো দিয়া আছে। এতিয়া এই বেৰিয়াম ছালফেট এইটো কি লিখিলোঁ, ছলিড লিখিলোঁ। তাৰপিছত আকৌ কৈছে ছ'ডিয়াম ক্লৰাইড NaCl, এইটো কি বুলি কোৱা হয়, ছ'ডিয়াম ক্লৰাইড বুলি কোৱা হয়। জাষ্ট এতিয়া তোমালোকক ৰিয়েকশ্যনটো কৰিব লাগে। এতিয়া চোৱা লেফ্ট ছাইড ৰাইট ছাইডত এলিমেণ্টকেইটা মিলাই চোৱা, এইটো তোমালোকৰ লেফ্ট ছাইড আৰু এইটো তোমালোকৰ ৰাইট ছাইড। এতিয়া বেৰিয়াম এটা আছে, ইয়াত কি মানে এটা কি হ'ল, এইটো ৰাইট ছাইড হৈ গ'ল, হয় না? তো ইয়াত চোৱা বেৰিয়াম এটা আছে, ইয়াতো বেৰিয়াম এটা আছে। অ'কে, ক্লৰিন ইয়াত কেইটা আছে, ইয়াত আছে দুটা আৰু ইয়াত আছে এটা। মনত ৰাখিব ক্লৰিন ইয়াত
দুটা ইয়াত এটা গতিকে আমি ইয়াত কি কৰিলোঁ 2 ইনটু কৰিলোঁ এতিয়া ক্লোৰিনটো লেফট সাইডতো মিলি গ'ল ৰাইট সাইডতো মিলি গ'ল এতিয়া চোৱা ইয়াত সোডিয়াম কেইটা আছে দুটা আছে রাইট সাইডত কেইটা আছে দুটা আছে মিলি গৈছে সোডিয়াম সালফেট ইয়াত কেইটা আছে এটা আছে ইয়াতো সালফেট কেইটা আছে এটা আছে গতিকে এই ব্যালেন্সড যে কেমিক্যাল মানে যেটো রিঅ্যাকশন আছে বা ইকুয়েশন আছে এটা তোমালোকৰ ব্যালেন্সড হৈ গ'ল হৈছে নাই তোমালোকে দেখিলে গম পাবা ওকে হৈ গ'ল ওকে এতিয়া চোৱা তোমালোকৰ এই যে ইয়াত কৈছে স্টেট সিম্বল ইকুয়াস ফর ইকুয়াস সলিউশন এই যে ইকু ইউজ কৰিছে এটো কিহৰ কাৰণে ফর ইকুয়াস সলিউশনৰ কাৰণে এস ফর সলিড বা প্রিসিপিটেট এতিয়া চোৱা এই এসটো যে আমি ইউজ কৰিম কাৰ কাৰণে যেতিয়া এস থাকিব ইয়াৰ মিনিং হ'ব হয় সলিড হ'ব আৰু নহলে এসৰ মিনিংটো কি হ'ব পিপিটি তাৰ মানে এটো প্রিসিপিটেট বুলি কোৱা হয় এতিয়া এই পিপিটি যেতিয়া পৰিব ধৰিলো এটো এটা পিপিটি এই পিপিটিক আমি ডাউনত এৰো দি বুজাও তাৰ মানে এটো এটা প্রিসিপিটেট বুলি কয় বুজি পাইছে প্রিসিপিটেট যেতিয়া কব তেতিয়া আমি ডাউন এৰোটো বুজাম আৰু যদি সাপোজ গ্যাস যেনেকৈ এটা হাইড্ৰোজেন গ্যাস ওলাল এই হাইড্ৰোজেন গ্যাসটোক আমি আপওয়ার্ড এৰো দি বুজাম যেতিয়া গ্যাস হ'ব তেতিয়া এটো কি কম আপওয়ার্ড এৰোৰে ইন্ডিকেট কৰিম এইবিলাকো তোমালোকক জানিব লাগিব তাৰ মানে এই কেইটাই তোমালোকৰ সিম্বল ইউজ হৈ গৈছে ওকে এতিয়া কি ওয়ার্ডটো চোৱা কি কৈছে This is a double displacement reaction. The insoluble barium sulfate form a white PPT. এতিয়া এই বেরিয়াম সালফেটটো যে আছে এইটো এটা কি হৈছে হোয়াইট PPT হ'ব তা PPT মানে প্রিসিপিটেট পৰি গ'ল হৈছে which is why we use the S symbol or downward তাৰ মানে এই PPT ৰ কাৰণে আমি ডাউনৱার্ড এৰো ইউজ কৰিম আৰু PPT হোৱাৰ কাৰণে আমি S ইউজ কৰিম এইখিনিয়ে কৈছে আই থিংক তোমালোকে বুজি পাইছা অলৰেডি মই তোমালোকক বুজাই দিলো কিয় এস ইউজ কৰো কিয় ডাউনৱার্ড বা আপওয়ার্ড এৰো ইউজ কৰো এতিয়া সব 2 নম্বৰ ৰিঅ্যাকশনত কি কৈছে ৰিঅ্যাকশন বিটুইন সোডিয়াম হাইড্ৰক্সাইড এন্ড হাইড্ৰক্লোৰিক এসিড এইটো কৈ দিয়া আছে আৰু ওয়াট ইকুয়েশনটো দিয়া আছে কি সোডিয়াম হাইড্ৰক্সাইড এইটো দিয়া আছে তোমালোকৰ কোৱেশ্চনত সোডিয়াম হাইড্ৰক্সাইডক কি লিখো NaOH লিখো আৰু ইকুয়াস দিয়া আছে মই ইকুয়াস লিখিলো ইকুয়াসৰ মিনিংটো বুজাই দিছো তাৰ পিছত হাইড্ৰক্লোৰিক এসিড এইটো কি লিখো HCl মিনিং হৈছে হাইড্ৰক্লোৰিক এসিড তাৰ পিছত এইটো এই দুটা ৰিঅ্যাক্ট্যান্ট দুটা কম্বিনেশন হয় প্ৰডাক্ট কি ফৰ্মেশন হয় সোডিয়াম ক্লোৰাইড আৰু কি হয় ওয়াটার ফৰ্মেশন হয় এইটো তোমালোকক দিয়াই আছে খালি তোমালোকক ব্যালেন্সড কৰিব কৈছে আৰু স্টেট সিম্বল কেটা লিখিব কৈছে এতিয়া চোৱা এতিয়া আমি ব্যালেন্স কৰিম ইয়াত চোৱা এইটো তোমালোকৰ লেফট হ্যান্ড সাইড এইটো তোমালোকৰ রাইট হ্যান্ড সাইড ওকে ইয়াত সোডিয়াম কেটা আছে এটা আছে ইয়াত সোডিয়াম এটা আছে ওকে সোডিয়ামৰ কোনো মানে ভেজালটো নাই ক্লিয়ার তার পিছত চোৱা অক্সিজেন ইয়াত কেটা আছে এটা আছে অক্সিজেন ইয়াত কেটা আছে এটা আছে অক্সিজেনও ক্লিয়ার ওকে তার পিছত চোৱা হাইড্ৰোজেন কেটা আছে ইয়াত এটা আৰু ইয়াত এটা থাকিব হাইড্ৰোজেন হয় না নহয় তো টোটাল হাইড্ৰোজেন কেটা হ'ব দুটা হ'ব হাইড্ৰোজেন লেফট সাইডত দুটা এতিয়া রাইট সাইডত কেটা আছে হাইড্ৰোজেন দুটা তো হাইড্ৰোজেনও মিলি গৈছে হাইড্ৰোজেনৰ একো প্ৰবলেম নাই তাৰ পিছত কি আছে চোৱা ক্লোৰিন ইয়াত ক্লোৰিন কেটা আছে এটা আছে ইয়াত ক্লোরিন কেটা আছে এটা আছে তো সব কেটাই মিলি গৈছে তো সেই কাৰণে অটোমেটিক এটো ব্যালেন্সড হৈ আছে এটাৰো ব্যালেন্স কৰিব নালাগে এতিয়া কি কৈছে স্টেট সিম্বল ইকুয়াস ফর দ্য রিঅ্যাক্টেন্টস ইকুয়াস টো ইউজ কৰিছো ইয়াত চোৱা ৰিঅ্যাক্টেন্টত ইকুয়াস আছে আকৌ ইয়াত চোৱা প্ৰডাক্টতো ইকুয়াস আছে গতিকে ইকুয়াস ফর রিঅ্যাক্টেন্টস এন্ড দ্য সল্ট প্ৰডিউসড মানে এই সল্টতো আমি কি ইউজ কৰিছো ইকুয়াস ইউজ কৰিছো এন্ড এল যে ইউজ কৰিছো এল মানে এটো কোনটো লিকুইড এল মানে কি ইন্ডিকেট কৰে লিকুইড এটো মানে এল ফর পিওর লিকুইড ওয়াটার এখিনি বুজাইছে এই কেটা হৈছে স্টেট সিম্বল তাৰ পিছত তোমালোকে এটা রিঅ্যাকশন পাইছা এসিড প্লাস বেস যেতিয়া এই দুটা রিঅ্যাকশন কৰে তেতিয়া কি ফর্মেশন হয় সল্ট ফর্মেশন হয় প্লাস ওয়াটার ফর্মেশন হয় এই রিঅ্যাকশনটো তোমালোকে ক্লাস 9 ত পাইছা এসিড আৰু বেস হ'ব লাগিব এতিয়া চোৱা HCl এটো কি বুলি কও আমি এসিড বুলি কম কিয় এসিডে কি কৰে হাইড্ৰোজেনটো ৰিলিজ কৰে এসিড যেতিয়া হ'ব হাইড্ৰোজেনটো ৰিলিজ কৰিব লাগিব এতিয়া বেস চোৱা বেস ধৰা কি আছে বেস কাক কব NaOH এটোক আমি বেস বুলি কম কিয় এটা বেসে কি কৰে OH আয়নটো ৰিলিজ কৰে এসিড আৰু বেস এই দুটা ইম্পৰ্টেন্ট বস্তু এসিড তোমালোকে পাইছা এসিড কাক কব যেতিয়া হাইড্ৰোজেন এই হাইড্ৰোজেন আয়নটো
মানে ৰিমুভ কৰিব বা ৰিলিজ কৰিব তেতিয়া আমি সেইটোক এচিড বুলি ক'ম আৰু বেছ কাক দিয়ে ক'ম যেতিয়া OH আয়নটো ৰিলিজ কৰিব তেতিয়া আমি তাক বেছ বুলি ক'ম গতিকে এচিড আৰু বেছৰ ডেফিনেশ্যনটো তোমালোকক মনত ৰাখিব লাগিব আৰু এই এচিড আৰু বেছ যেতিয়া ৰিয়েকশ্যন কৰিব তেতিয়াহে সল্ট ফৰ্মেশ্যন হ'ব এতিয়া এই কি পইণ্টত কি কৈছে দিছ ইজ এ ক্লাছিকেল নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন এতিয়া এই এচিড আৰু বেছ এই এচিড বেছ ৰিয়েকশ্যন কৰিলে যিটো ফৰ্মেশ্যন হ'ব এই গোটেই ৰিয়েকশ্যনটোক কি বুলি কোৱা হয় এটা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় এইবিলাক তোমালোকক নালাগে কিন্তু ক্লাছ 9ত পাইছা হৈছে since all the atoms are already equal on both sides the equation is naturally balanced তাৰ মানে ইয়াত আমি দেখিলো যে এই ৰিয়েকশ্যনটোত লেফট সাইড রাইট সাইডত অলরেডি ব্যালেন্স হৈ আছে গতিকে এই ৰিয়েকশ্যনটোক ন্যাচাৰেলি ব্যালেন্সড ইকুৱেশ্যন বুলি ক'ম আই থিংক তোমালোকৰ ক্লিয়াৰ হৈছে যদি অলপো বুজাৰ কিবা মানে অসুবিধা হৈ থাকে তোমালোকে কমেণ্টত জনাবা যে মই এইখিনিত অলপ বুজাত অসুবিধা হৈছে